মালুৱা ডাম্পিং কৰিব দিয়া নহ'ব। মালুৱা ডাম্পিং কৰিব দিয়া নহ'ব। জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক। জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক। মালুগাঁও ডাম্পিং বন্ধ কৰক। জয় অসম। জয় অসম। নহয়, আমি কোনো ইয়াত আনন্দ আমি প্ৰতিবাদ কৰা নাই। আমি দুখ পাইছোঁ যে আজি কলিনে যেনেকৈ বলপূৰ্বকভাৱে ইয়াত আপোনাৰ ডাম্পিং কৰিব বিচাৰিছে, ইয়াত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি বাৰ বাৰ কৈছোঁ যে আমি কলিনে বিৰোধিতা নহয়। এই বিষয়ে আমি অসম চৰকাৰক আমি অৱগত কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ আমি সৰ্বানন্দ সোণোৱালক অৱগত কৰিছোঁ। প্ৰতিটো আমি চৰকাৰৰ প্ৰতিটো বিষয়ে আমি অৱগত কৰিছোঁ যে মালগাঁৱৰ এনেধৰণৰ এটা পৰিস্থিতি হৈ আছে যে ইয়াত কোনোৱে আমাৰ আৱাজ আমাৰ শব্দসমূহ শুনিবলৈ চেষ্টা কৰা নাই। কিন্তু ইয়াত 500টাতকৈ অধিক ইয়াত জনজাতি ভূমিপুত্ৰ যি টাংচা ৰাইজ আছে, এইসকলক হত্যা কৰি মেলি কল ইণ্ডিয়া চলাব নেকি? আমি স্পষ্টভাৱে কৈছোঁ কল ইণ্ডিয়া ডাম্পিং ইয়াত বন্ধ কৰক। আমি কল ইণ্ডিয়াৰ বিৰোধিতা নহয়। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মই অনুৰোধ কৰিছোঁ যে এই বিষয়বোৰ গুৰুত্ব সহকাৰে লওক। আজিলৈকে আমি শান্তি আন্দোলন কৰি আছোঁ। কাইলৈ যদি কিবা এটা যদি ইয়াত বিষম পৰিস্থিতি হয়, তেনেহ'লে ইয়াত কোনো মালুগাঁও ৰাইজ বা সদৌ অসম টাংচা ছাত্ৰ ইয়াত দায়ী নহয়। আমি দিনত প্ৰতিবাদ কৰোঁ, আজি নিশাটো প্ৰতিবাদ কৰিব লগা হৈছে। কাৰণ আমাৰ মানুহে আজি শুবলৈ পৰা নাই। আমাৰ মানুহে এনেধৰণৰ পৰিস্থিতি হৈছে। মানুহে ৰাতি শুৱে, কিন্তু ৰাতি কল ইণ্ডিয়াৰ পাথৰ বালি আহি তাত পেলাই থৈ যায়। মানে শুই থাকোঁতে আপোনাৰ ঘৰত ল'ৰা ছোৱালী মৰি থাকিব। আজি মানুহে ৰাতি শুবলৈ শান্তি পোৱা নাই। সেইকাৰণে ৰাইজে এতিয়া লাহেকৈ ল'ৰা ছোৱালী লৈ মেলি মা বাবাবোৰ এতিয়া লাহেকৈ ইয়াত ওলাই আহিছে। এতিয়া মানুহে ঘৰত নাথাকে আৰু। আজি লাহেকৈ মানুহে মা বাবাবোৰ আমাৰ ল'ৰা ছোৱালীবোৰ এই কল ইণ্ডিয়া ডাম্পিং গ্ৰাউণ্ডতে লাহেকৈ ঘৰ বনাই থাকিব। তাৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই এখেতসকলৰ। কাৰণ কল ইণ্ডিয়া যেনেধৰণে মানসিক আৰু শাৰীৰিকভাৱে ইয়াত হাৰাশাস্তি কৰি আছে, এই মানসিক বা হাৰাশাস্তি কৰি থকাৰ ফলত আজি আই মাতৃসকল ল'ৰা ছোৱালীবোৰ ওলাই আহিছে। আৰু মই কাটৰ অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে এই বিষয়ে গুৰুত্ব সহকাৰে লওক আৰু মালুগাঁৱক ৰক্ষা কৰক। কল ইণ্ডিয়াৰ লগত ডিছকাশ্যন কৰিছোঁ, ইমান ধুনীয়াকৈ কথা পাতিছোঁ। এতিয়া কল ইণ্ডিয়া একো কৰিব নোৱাৰে কৈছে। এইটো কাৰণে আমি আজিলৈকে কল ইণ্ডিয়াক ডিছকাশ্যন নকৰিম আৰু আমাৰ গাঁৱটো বচাই দিয়ক। আৰু যদি ইয়াৰ পৰা কোনো ডিষ্টাৰ্ব এটা পাথৰ যে গিৰে, এইটো দায়িত্বটো হ'ব চৰকাৰৰ আৰু কল ইণ্ডিয়া হ'ব। আমি যুদ্ধতে লাগিব লাগিব। মালুৱা ডাম্পিং কৰিব দিয়া নহ'ব। মালুৱা ডাম্পিং কৰিব দিয়া নহ'ব। জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক। জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক। মালুগাঁও ডাম্পিং বন্ধ কৰক। জয় অসম। জয় অসম। নহয়, আমি কোনো ইয়াত আনন্দ আমি প্ৰতিবাদ কৰা নাই। আমি দুখ পাইছোঁ যে আজি কলিনে যেনেকৈ বলপূৰ্বকভাৱে ইয়াত আপোনাৰ ডাম্পিং কৰিব বিচাৰিছে, ইয়াত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি বাৰ বাৰ কৈছোঁ যে আমি কলিনে বিৰোধিতা নহয়। এই বিষয়ে আমি অসম চৰকাৰক আমি অৱগত কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ আমি সৰ্বানন্দ সোণোৱালক অৱগত কৰিছোঁ। প্ৰতিটো আমি চৰকাৰৰ প্ৰতিটো বিষয়ে আমি অৱগত কৰিছোঁ যে মালগাঁৱৰ এনেধৰণৰ এটা পৰিস্থিতি হৈ আছে যে ইয়াত কোনোৱে আমাৰ আৱাজ আমাৰ শব্দসমূহ শুনিবলৈ চেষ্টা কৰা নাই। কিন্তু ইয়াত 500টাতকৈ অধিক ইয়াত জনজাতি ভূমিপুত্ৰ যি টাংচা ৰাইজ আছে, এইসকলক হত্যা কৰি মেলি কল ইণ্ডিয়া চলাব নেকি? আমি স্পষ্টভাৱে কৈছোঁ কল ইণ্ডিয়া ডাম্পিং ইয়াত বন্ধ কৰক। আমি কল ইণ্ডিয়াৰ বিৰোধিতা নহয়। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মই অনুৰোধ কৰিছোঁ যে এই বিষয়বোৰ গুৰুত্ব সহকাৰে লওক। আজিলৈকে আমি শান্তি আন্দোলন কৰি আছোঁ। কাইলৈ যদি কিবা এটা যদি ইয়াত বিষম পৰিস্থিতি হয়, তেনেহ'লে ইয়াত কোনো মালুগাঁও ৰাইজ বা সদৌ অসম টাংচা ছাত্ৰ ইয়াত দায়ী নহয়। আমি দিনত প্ৰতিবাদ কৰোঁ, আজি নিশাটো প্ৰতিবাদ কৰিব লগা হৈছে। কাৰণ আমাৰ মানুহে আজি শুবলৈ পৰা নাই। আমাৰ মানুহে এনেধৰণৰ পৰিস্থিতি হৈছে। মানুহে ৰাতি শুৱে, কিন্তু ৰাতি কল ইণ্ডিয়াৰ পাথৰ বালি আহি তাত পেলাই থৈ যায়। মানে শুই থাকোঁতে আপোনাৰ ঘৰত ল'ৰা ছোৱালী মৰি থাকিব। আজি মানুহে ৰাতি শুবলৈ শান্তি পোৱা নাই। সেইকাৰণে ৰাইজে এতিয়া লাহেকৈ ল'ৰা ছোৱালী লৈ মেলি মা বাবাবোৰ এতিয়া লাহেকৈ ইয়াত ওলাই আহিছে। এতিয়া মানুহে ঘৰত নাথাকে আৰু। আজি লাহেকৈ মানুহে মা বাবাবোৰ আমাৰ ল'ৰা ছোৱালীবোৰ এই কল ইণ্ডিয়া ডাম্পিং গ্ৰাউণ্ডতে লাহেকৈ ঘৰ বনাই থাকিব। তাৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই এখেতসকলৰ। কাৰণ কল ইণ্ডিয়া যেনেধৰণে মানসিক আৰু শাৰীৰিকভাৱে ইয়াত হাৰাশাস্তি কৰি আছে, এই মানসিক বা হাৰাশাস্তি কৰি থকাৰ ফলত আজি আই মাতৃসকল ল'ৰা ছোৱালীবোৰ ওলাই আহিছে। আৰু মই কাটৰ অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে এই বিষয়ে গুৰুত্ব সহকাৰে লওক আৰু মালুগাঁৱক ৰক্ষা কৰক। কল ইণ্ডিয়াৰ লগত ডিছকাশ্যন কৰিছোঁ, ইমান ধুনীয়াকৈ কথা পাতিছোঁ। এতিয়া কল ইণ্ডিয়া একো কৰিব নোৱাৰে কৈছে। এইটো কাৰণে আমি আজিলৈকে কল ইণ্ডিয়াক ডিছকাশ্যন নকৰিম আৰু আমাৰ গাঁৱটো বচাই দিয়ক। আৰু যদি ইয়াৰ পৰা কোনো ডিষ্টাৰ্ব এটা পাথৰ যে গিৰে, এইটো দায়িত্বটো হ'ব চৰকাৰৰ আৰু কল ইণ্ডিয়া হ'ব। আমি যুদ্ধতে লাগিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।